যে থানাতে দলাল যিখিনি আছিলে সকলো দলাল ইয়াৰ পৰা পলালে, চত্ৰং দিলে। আমাৰ পঞ্চায়তৰ যিখিনি দলালি ৰাজ চলি আছিলে সেইবিলাক বন্ধ হৈ গ'ল। গতিকে আমাৰ এতিয়া কি হ'ব, যিহেতু দলাল সাম্ৰাজ্যখিনি যেতিয়া আমাৰ বন্ধ হ'ল, এতিয়া দুখীয়া দৰিদ্ৰ যিখিনি পাবলগীয়া আঁচনি যিজন ব্যক্তি নেকি যোগ্য সেই দিব পৰা নাছিল, সেইকাৰণে তেখেতে ঘৰটো পোৱা নাছিল। গতিকে আপোনালোকে এক পইচা নিদিয়াকে চৰকাৰৰ যিখিনি আঁচনি সেইখিনি পাবৰ কাৰণে সেইখিনি যাতে আমাৰ বিধায়কে আপোনালোকৰ ঘৰত সেই আঁচনিবোৰ যাতে আনি দিব পাৰে তাৰ কাৰণে ব্যৱস্থা আপোনালোকে কৰিব লাগিব, আমি কৰিব লাগিব। আমি সকলোৱে মিলি একেলগে বিভিন্ন ধৰণৰ কথা ইয়াত আহিব। কোনোবাই ক'ব যে ইয়াত ছটাই চাপৰি, আমাৰ এই ছটাই চাপৰি উৰিয়ামগুৰি এৰিয়াখনত বহুত জেগা আছে, চৰকাৰী মাটি আছে, আৰু চৰকাৰী মাটিবিলাকত আমাৰ মানুহ বসতি কৰি আছে। গতিকে যদি আকৌ বিজেপি আহে তেতিয়াহ'লে আমাৰ এইবোৰ জেগা উচ্ছেদ হ'ব, তেনেকুৱা ক'বনে নাই? কৈ পেলাই কি কৰিব, আমাৰ ভোটখিনি ভাগ কৰিব। আৰু আমি ভোটটো এনেকুৱা এটা জেগাত দিম তাৰ কোনো ধৰণৰ মূল্য আমি নাপাম। আমি যদি হাতৰ চিনত ভোটটো আমি দি দিওঁ তেতিয়াহ'লে আমি সেই ভোটটো কোনো ধৰণৰ, মই আপোনালোকৰ আগত আজি এইখন সময়ত ৰোজাৰ দিনাখন কৈ আছো, সেই ভোটটো কিন্তু আমি মূল্য নাপাওঁ। ভোটটো আমি হাতৰ চিনত মাৰি দিম, কিন্তু সেই ভোটটোৰ কোনো ধৰণৰ মূল্য আমি নাপাওঁ। এইটো 100% সত্য কথা মই আজি আপোনালোকৰ আগত কৈছো। কিয় নাপাওঁ? আমি এটা ভোট যদি দুইবাৰ কেও দিওঁ তথাপিও বিধায়ক পদ্ম হাজৰিকাদেৱ বহুত ভোটত আগন্তুক 26ৰ যিটো ইলেকশ্যন আপোনালোকে ৰিজাল্ট দেখা পাব, বহুত ভোটত তেখেতে জিকিব। যিহেতু তেখেত জিকিবই, গতিকে আমি ভোটটো এনেকুৱা জাগাত দিব লাগে য'ত নেকি আমাৰ মূল্য হয়। গতিকে আমি এতিয়া কি কৰিম, আমাৰ ভোটখন আমি হাতৰ ছবিত দি কিনি মূল্যহীন জেগাত দিম নে য'ত আমি মূল্য পাম তাত দিম? আমি য'ত মূল্য পাম তাত দিম। আমি ভোট নিদিলেও বিধায়ক পদ্ম হাজৰিকাদেৱ পাছ কৰিব, সেইটো 100% গেৰেণ্টি। গতিকে আমি মূল্য পোৱা জেগাত ভোটখিনি দিব লাগে। এইটো মোৰ আপোনালোকৰ আগত সকলোৰে ওচৰত মোৰ অনুৰোধ। আপোনালোকক মই অনুৰোধ কৰি কৈছো যে আমাৰ এই উৰিয়ামগুৰি এইখন ৱাৰ্ডৰ পৰা যিখন ভোট বাকচ হ'ব, সেই ভোটৰ বাকচখিনিত আমি পদুম ফুলৰ ছবিৰে যাতে ভোটৰ বাকচখিনি আমি ভৰাই দিব পাৰোঁ, তেতিয়া বিধায়ক পদ্ম হাজৰিকাদেৱে আমাৰ এই উৰিয়ামগুৰি এইখন ৱাৰ্ডত আটাইতকৈ বেছি দৃষ্টি দিব। কিয় দিব? তেখেতে তেতিয়া ক'ব যে এইখন ৱাৰ্ড আছিলে আমাৰ 5 মাইল পঞ্চায়ত আছিলে এটা মাইনৰিটি অঞ্চল, মাইনৰিটি অঞ্চলত মই ইমানখিনি ভোট পালো। তেখেত তেতিয়া সন্তুষ্ট হ'ব কি নাই আমাৰ প্ৰতি? আৰু যেতিয়া সন্তুষ্ট হ'ব তেতিয়া আমাক পৰীক্ষা কৰিবৰ একমাত্ৰ ব্যক্তিজনে হ'ব বিধায়ক পদ্ম হাজৰিকা। তেতিয়া আমাৰ এই যিবিলাক চৰকাৰী মাটি আছে তেখেতৰ মন যদি আমি জয় কৰিব পাৰোঁ, তেখেতে নিশ্চয় আমাৰ মনো জয় কৰিবৰ কাৰণে চেষ্টা কৰিব। আমি যদি চৰকাৰী মাটিবোৰ যদি চৰকাৰী পাট্টা আমি যদি ম্যাদী কৰিব বিচাৰো, চৰকাৰে যদি ম্যাদী কৰিব বিচাৰে, তেতিয়াহ'লে আমি চৰকাৰৰ লগত থাকিব লাগিব কি নাই? আৰু চৰকাৰৰ যদি বিপক্ষে থাকো তেতিয়াহ'লে কি আমাৰ যিবিলাক চৰকাৰী মাটি সেইবোৰ কি ম্যাদী হ'ব নেকি? আমি এনেকুৱা এটা গছত ধৰিব লাগে যিখন গছটোৰ যিটো ঢালত ধৰিলে সেই ঢালটো যাতে ভাঙি পৰি নাযায়। বিধায়ক পদ্ম হাজৰিকাদেৱ তেনেকুৱা এটা গছ, তেনেকুৱা এটা ঢাল আমি য'ত ধৰিলে নেকি আমি কোনেও কিন্তু ভাঙি নাযাওঁ, শক্তিশালী এজন বিধায়ক। গতিকে তেখেতৰ নেতৃত্বত তেখেতৰ তলত যদি আমি কাম কৰোঁ, তেখেতৰ নেতৃত্বত যদি আমি থাকোঁ, তেখেতক যদি আমি বিশ্বাসত লওঁ, তেতিয়াহ'লে আমাৰ সমাজখন আগবাঢ়ি যাব, আমাৰ প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালৰ উন্নতি হ'ব বুলি মোৰ 100% বিশ্বাস আছে।